নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰীয়ে আপোনালোক সকলোৰে বাবে মা দুৰ্গাৰ আশীৰ্বাদ লৈ মোৰ দৈনিক ৰাশিফলৰ অনুষ্ঠানটিত উপস্থিত হৈছোঁ। আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ আহাৰ মাহৰ 9 দিন, ইংৰাজী 24 জুন, মঙলবাৰ। আজিৰ দিনটোত সূৰ্য উদয় 4:54:44 আৰু সূৰ্য অস্ত যাব 6:22:29। আজি যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ, অষ্টোত্তৰী ৰবি আৰু বিংশোত্তৰী চন্দ্ৰ দশা থাকিব। প্ৰিয় দৰ্শক, আজি মই আপোনালোকক বাস্তুৰ কিছু কথা জনাবলৈ লৈছোঁ। আজি কম মই পূব দিশৰ বাস্তু দোষৰ বিষয়ে আৰু ইয়াৰ কিছু প্ৰতিকাৰ, ঘৰুৱা প্ৰতিকাৰ ক'বলৈ লৈছোঁ। ঘৰৰ পূব দিশত যদি চিৰি আদি নিৰ্মাণ কৰা হৈছে বা অশুদ্ধ অৱস্থাত আছে বা বন্ধ হৈ আছে বা মুকলি ঠাই কম থাকে, তেনেহ'লে এয়া বাস্তু দোষৰ শ্ৰেণীতেই পৰে। পূব দিশটো অকণমান মুকলি হ'ব লাগে, ঠাই বেছি হ'ব লাগে। পূবফালে চিৰি নিৰ্মাণ কৰিলে ইয়াক সদায় স্বচ্ছ বা পৰিষ্কাৰ কৰি ৰাখিব লাগে। পূব দিশত যদি আপুনি চিৰি নিৰ্মাণ কৰিছে, সদায় চাফ চিকুণ কৰি ৰাখিব, তলো চাফ কৰিব, চাৰিওফালে একদম পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব। যদি চিৰিৰ তলত জাবৰ বা অলাগতিয়াল বস্তু জমা কৰি থয়, তেনেহ'লে আপোনাৰ ঘৰত আৰ্থিক উন্নতিত বাধা জন্মিব, দৰিদ্ৰতা আদিৰ সৃষ্টি কৰিব, দাম্পত্য জীৱনত অশান্তি কাজিয়া আদিৰ সৃষ্টি কৰিব। সেয়েহে সদায় ইয়াক স্বচ্ছ কৰি ৰাখিব। আৰু পূব দিশত যদি শৌচালয় নিৰ্মাণ কৰা হৈছে, পূব দিশত শৌচালয় নিৰ্মাণ একেবাৰে কৰা ঠিক নহয়। ইয়াত দাম্পত্য জীৱনত অশান্তিৰ সৃষ্টি কৰে, দৰিদ্ৰতাও আনে, সন্তানৰ শিক্ষা তথা বুদ্ধিৰ বিকাশত বাধা দিয়ে। উক্ত বাস্তুদোষ আঁতৰৰ বাবে ঘৰুৱা সহজ সৰল প্ৰতিকাৰবোৰ এনেদৰে কৰিব। শুক্লপক্ষত আপুনি এটা কাঁচৰ বল এটা ল'ব, কাঁচৰ বাতি এটা ল'ব, আইনাৰ বাতি লৈ পেলাই ইয়াত আপুনি শুভ মুহূৰ্ত ল'ব। শুভ মুহূৰ্ত হ'লে ভাল। শুক্লপক্ষৰ যিকোনো এটা বাৰ লৈ পেলাই শুভ মুহূৰ্ত ল'ব। আৰু শুভ মুহূৰ্তত আপুনি ফিটকিৰি অকণমান বেছিকৈ ল'ব, অলপ ফিটকিৰি, অকণমান ফিটকিৰি ল'লে নহয়, সেয়া যিহেতু ডাঙৰ বাস্তু দোষ এটা, তাত অকণমান বেছিকৈ ফিটকিৰি ল'ব। ফিটকিৰি লৈ পেলাই আপুনি এই ফিটকিৰিখিনি পূব দিশত স্থাপন কৰিব। যদি তাত মুকলি ঠাই কম থাকে, পূব দিশত যদি আপুনি মুকলি ঠাই কম ৰাখিছে, তেনেহ'লে পূব দিশত একদম মিডিল ইষ্ট, মধ্য পূব দিশত এটা মিৰৰ লগাই দিব, ডাঙৰ দাপোন এটা লগাব। যদি অশুদ্ধ পদাৰ্থ জমা হৈ থাকে, তেনেহ'লে সোনকালে আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিব বা বস্তুখিনি আপুনি ঢাকি থ'ব যাতে দেখা নাপায়, তেনেকুৱা অৱস্থা থাকিব। গতিকে পূব দিশত বাস্তু দোষ যদি ভাঙচুৰ কৰিও আমি ঠিক কৰিব নোৱাৰোঁ, আঁতৰাব নোৱাৰোঁ, তেনেহ'লে পূজা ঘৰত আপুনি বাস্তু যন্ত্ৰ বা ৰাহু যন্ত্ৰ আপুনি থ'ব। থৈ পেলাই তাত নিতৌ ধূপ চাকি জ্বলালে হ'ব, ইয়াৰ কোনো পূজা নালাগে। আৰু এটা কাম কৰিব আপুনি, যদি আপোনাৰ পূব দিশত চিৰি আদি নিৰ্মাণ কৰা হৈছে, তেনেহ'লে চিৰিৰ তলত এটা মাটিৰ ঘট ল'ব, মাটিৰ কলহ টাইপ ল'ব বা ঘট ল'ব, লৈ পেলাই তাতে বগা সৰিয়হ দিব। বগা সৰিয়হ অকণমান আপুনি সৰুকৈ আপুনি বাস্তু যন্ত্ৰও দিব পাৰে। বাস্তু যন্ত্ৰ আপুনি দিলে, সৰু বাস্তু যন্ত্ৰ এটা, বগা সৰিয়হ এই ঘৰটোত দিব। তাৰপিছত তাত অকণমান খুচুৰা পইচা দিব। দি পেলাই চিৰিৰ তলত 1 ফুটমান গাঁত এটা খান্দি তাৰ তলত সেই বস্তুখিনি স্থাপন কৰিব আৰু বাস্তু দেৱতাক প্ৰাৰ্থনা কৰিব। স্থাপন কৰোঁতে আপুনি ইতিবাচক মন ল'ব যে ঘৰত যিখিনি অশুভ প্ৰভাৱে দেখা দিছে, সেইখিনি গোটেইখিনি ভাল হ'ব, আমাৰ ঘৰৰ সকলো সদস্যৰ মংগল হ'ব। বাস্তু দেৱক আপুনি তেনেকৈ অকণমান প্ৰাৰ্থনা জনাব, জনাই পেলাই বস্তুখিনি স্থাপন কৰিব। আপোনাৰ ঘৰৰ যি অশুভ বাস্তু দোষ, সেয়া শুভ ভাৱত পৰিণত হ'ব। যিয়ে নহওক, এইবাৰ ৰাশিফললৈ গৈছোঁ। প্ৰথমতে মেষ ৰাশিৰ কথা কওঁ। কোনোবা আত্মীয়ৰ দ্বাৰা ধনক্ষয় হ'ব পাৰে। চাকৰিৰ আপুনি নতুন যোগাযোগ, প্ৰমোশ্যন বা নতুন যোগাযোগৰ খবৰে আপোনাক আনন্দিত কৰিব। কাৰিকৰী কামত জড়িত লোকৰ ভাল দিন, দাম্পত্যত মধ্যমীয়া হ'ব। আজিৰ শুভ ৰং নীলা বৰণ আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব।
এইবাৰ বৃষ ৰাশি মানসিক শান্তিৰ লগতে স্বাস্থ্যৰো উন্নতি হ'ব। গুৰু ব্যক্তি বা ধাৰ্মিক কামত উৎসাহ বাঢ়িব। বিদ্যাৰ্থীয়ে বিদ্যাৰ যত্ন ল'ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ মিথুন ৰাশি সৰু সুৰা ভ্ৰমণৰ সম্ভাৱনা দিনটোত। আত্মবিশ্বাস আৰু আধ্যাত্মিক চিন্তাই মনোবল বৃদ্ধি কৰিব। কৰ্ম পৰিৱৰ্তনৰ চেষ্টা নকৰিব। বিদ্যাৰ্থীৰ শুভ দিন। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ কৰ্কট ৰাশি দিনটোৰ প্ৰথম ভাগতেই আৰ্থিক সফলতা লাভ কৰিব। এলাহ বৰ্জন কৰি কৰ্মৰ তৎপৰতা বৃদ্ধি কৰিব। বিদ্যাৰ্থীয়ে বন্ধুৰ প্ৰভাৱ এৰাই চলিব। আজিৰ শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ সিংহ ৰাশি মনোবল আৰু শাৰীৰিক শ্ৰমেৰে কাম কাজবোৰ হাতত ল'ব। সফলতা লাভ কৰিব পাৰিব। বিদ্যাৰ্থীৰ দিনটো শুভ ফলদায়ক হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ কন্যা ৰাশি এলাহ আৰু খং ৰাগ নিয়ন্ত্ৰণত ৰাখিব। ব্যৱসায়ীৰ সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। দাম্পত্যত শুভ ফল পাব। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীয়ে ভ্ৰমণৰ আনন্দ লাভ কৰিব। আজিৰ বাবে শুভ ৰং আকাশী আৰু শুভ সংখ্যা 4 হ'ব। এইবাৰ তুলা ৰাশি কাৰিকৰী বিদ্যাৰ ছাত্ৰ ছাত্ৰীৰ মনোবল বৃদ্ধি হ'ব। ব্যৱসায়ত ভুল সিদ্ধান্ত হ'ব পাৰে। সতৰ্ক থাকিব আজিৰ দিনটোত। বিশেষকৈ ব্যৱসায়ীসকলৰ আৰ্থিক লছো হ'ব পাৰে। সেয়েহে সাৱধানে দিনটো পাৰ কৰিব। দাম্পত্য আৰু প্ৰেমত শুভ ফল লাভ কৰিব। আজিৰ শুভ ৰং সোণালী আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। বৃশ্চিক ৰাশি ঘৰুৱাত শুভ পৰিৱৰ্তন আৰু মাতৃৰ স্বাস্থ্যৰ উন্নতি লাভ হ'ব। সন্তানৰ ওপৰত সুনজৰ দিব। কাম কাজতো সতৰ্ক হৈ থাকিব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ ধনু ৰাশি অবিবাহিত জাতক জাতিকাৰ বিবাহৰ যোগাযোগে আজি সুখী কৰিব। খেলুৱৈ তথা ৰাজনীতিৰ ক্ষেত্ৰত শুভ। প্ৰেমত বাধা উচ্চ বিদ্যাৰ বিদ্যাৰ্থীক শুভ সংবাদে সুখী কৰিব। আজিৰ শুভ ৰং পীত বৰণ আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি ধৰ্মীয় মনোভাৱেৰে দিনটোৰ শুভাৰম্ভ কৰিব। যান বাহনৰ গতি সীমিত কৰিব। ব্যৱসায়ীৰ আৰ্থিক লাভ। বিদ্যাৰ্থীৰ মনৰ স্থিৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। আজিৰ শুভ ৰং খয়েৰী আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ কুম্ভ ৰাশি হ'ব লগা কামত শুভ সংবাদ আশা কৰিব পাৰে। অতিথি আগমনে সুখী কৰিব। লগতে পৰিয়ালৰ সদস্যৰ মাজত আনন্দৰ পৰিৱেশ বজাই থাকিব। আজিৰ শুভ ৰং নীলাবৰণ আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। জনপ্ৰিয়তা আৰু সামাজিক মৰ্যাদা বৃদ্ধি হ'ব। অন্তৰংগ বন্ধু অথবা আত্মীয়ৰ সাক্ষাতে আনন্দ দিব। প্ৰেমিকাৰ বাবে চিন্তা হ'ব। আজিৰ শুভ ৰং মুগা বৰণ আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। যোগাযোগৰ নম্বৰটো কৈছোঁ। নম্বৰটো হৈছে 9864295755। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।